হয় আজি সমগ্ৰ অসমতে এখন গুৰুত্বপূৰ্ণ পৰীক্ষা হাইস্কুল শিক্ষান্ত পৰীক্ষা আজিৰ পৰা আৰম্ভ হৈছে আৰু এই পৰীক্ষাত অসমত 4,29,448 জন শিক্ষাৰ্থীয়ে আজি পৰীক্ষাত বহিব আৰু এই পৰীক্ষা 944টা পৰীক্ষা কেন্দ্ৰত আজি হৈ গ'ল আৰু এই পৰীক্ষাত যিসকলে মানে পৰীক্ষাটো দিছে সকলো ছাত্ৰ ছাত্ৰীসকলক আমি তামুলপুৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থা তৰফৰ পৰা আমি শুভেচ্ছা আৰু শুভকামনা আমি জ্ঞাপন কৰিছোঁ আৰু আমি আজি গম পাইছোঁ আৰু আমি অলপ গম পাই পেলাই আমি আহিছোঁ অলপ খবৰটো আমি ল'লোঁ গম পালোঁ যে আমাৰ মানে 944খন যিখিনি মানে পৰীক্ষা কেন্দ্ৰ আছে ইয়াৰ ভিতৰতে আমাৰ এইখন গাছবাৰী হাইস্কুলৰ যি মানে পৰীক্ষা কেন্দ্ৰ এই পৰীক্ষা কেন্দ্ৰত আমাৰ অঘটন ঘটিছে আৰু ইয়াত মানে আমাৰ যিখিনি পেপাৰ এই পেপাৰটো সময়ত আহি পোৱা নাই তো এই আহি নোপোৱাৰ কাৰণে আমাৰ ইয়াতে অঘটনটো হৈছে আৰু ইয়াত আমি নিখিল বড়ো ছাত্ৰ সন্থা তামুলপুৰ জিলাই আমি যিজনে এই পৰীক্ষা কেন্দ্ৰৰ মানে দায়িত্বটো আছে বা পৰীক্ষা কেন্দ্ৰৰ ইনচাৰ্জ যিজনে আছে তেখেতক আমি কঠোৰ ভাষাৰে আমি সমালোচনা কৰিছোঁ আৰু তেখেতক আমি মানে আমাৰ মানে শিক্ষা বিভাগক আমি অনুৰোধ জনাম যে তেখেতক মানে কঠোৰৰ পৰা কঠোৰতম মানে কি শাস্তি বিহাব লাগে আৰু তেখেতক মানে ভাল এটা ইনভেষ্টিগেশ্যন কৰি পেলাই মানে আইনীভাৱে তেখেতক মানে ব্যৱস্থা ল'ব লাগে আৰু ইয়াৰ দ্বাৰা মই ক'ব বিচাৰিছোঁ যিসকলে আজি এইখন গাছবাৰী মানে হাইস্কুলৰ যি মানে কেন্দ্ৰত যিসকলে মানে যি ছাত্ৰসকলে পৰীক্ষাটো দিছে সকলো ছাত্ৰ ছাত্ৰীক মই শংকিত নহ'বলৈ মই আহ্বান কৰিছোঁ কিয়নো ছাত্ৰ ছাত্ৰীসকলৰ মানে ভৱিষ্যতৰ বা ছাত্ৰ ছাত্ৰীসকলৰ যি মানে সুবিধাৰ কাৰণে তেখেতসকলৰ মানে কাৰণে সময়টো বাঢ়াই দিয়া হৈছে কিন্তু কথাটো হ'ল মানে সময়টো বাঢ়াৱাৰ পিছতে এইটো মানে যিখিনি মানে অঘটন এই অঘটনটো মানে শেষ হৈ যাব নালাগে ইয়াৰ ওপৰত ভাল এটা ইনভেষ্টিগেশ্যন হ'ব লাগে আৰু যিজনে মানে মানে এই ঘটনাত জড়িত আছে তেখেতক কৰায়ত্ব কৰি পেলাই বা চৰকাৰে বা আমাৰ যিখিনি প্ৰশাসন আমাৰ মানে শিক্ষা বিভাগ তেখেতসকলে কি বুলি কয় তেখেতক মানে ভাল এটা শিক্ষা দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিন দুৰ্ভাগ্যজনকভাৱে গাছবাৰী পৰীক্ষা চেণ্টাৰত যিজন পৰীক্ষা পৰিদৰ্শক অৰ্থাৎ গাছবাৰী হাইস্কুলৰ প্ৰধান শিক্ষকজনৰ হেমাহিৰ বাবে পৰীক্ষা কাকত 9:30 বজালৈকে আহি নাপালে গতিকে 9 বজাত আৰম্ভ হ'বলগীয়া পৰীক্ষাৰ প্ৰশ্ন কাকত 9:30 বজাত আহি গৈছে নিশ্চিতভাৱে পৰীক্ষা 10 বজাৰ আগত আৰম্ভ কৰিব পৰা নাই গতিকে হাইস্কুল শিক্ষান্ত পৰীক্ষাটো হৈছে শিক্ষাৰ্থীসকলৰ এটা ভৱিষ্যত গঢ়াৰ প্ৰথম পদক্ষেপ গতিকে এই যি ছাত্ৰ ছাত্ৰীসকলৰ সপোন গঢ়াৰ প্ৰথম পদক্ষেপতে আচলতে হতাশাগ্ৰস্তত ভুগিব লগা হৈছে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত অন্ধকাৰত নিমজ্জিত হৈছে গতিকে ইয়াৰ গাফিলতিৰ বাবে প্ৰধান শিক্ষকগৰাকী নিশ্চিতভাৱে দুখিত গতিকে আমি সদৌ কোচাবী ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছোঁ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত অনুৰোধ জনাইছোঁ এই প্ৰধান শিক্ষকগৰাকীৰ ওপৰত উচিত তদন্ত কৰি গুৰুত্বৰ কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিব লাগে অন্যথা আমি সদৌ কোচাবী ছাত্ৰ সন্থাই ইয়াৰ বিৰুদ্ধে ৰাইজৰ সহযোগত গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। নিশ্চিতভাৱে যিহেতু 9:30 বজাত প্ৰশ্ন কাকত আহি পাইছে গতিকে 10 বজাৰ আগত পৰীক্ষা আৰম্ভ কৰিব পৰা নাই কাৰণ প্ৰশ্ন কাকত বিলাওঁতে সময় লাগিছে গতিকে ছাত্ৰ ছাত্ৰীসকলৰ 1 ঘণ্টা সময় মাৰ খাই গৈছে গতিকে 1 ঘণ্টা সময় যিহেতু মাৰ খাই গৈছে 1 ঘণ্টা 12 বজাৰ আগত 12 বজাত যিহেতু পৰীক্ষা শেষ কৰিব 1 বজালৈকেতো নিশ্চিতভাৱে পৰীক্ষা তেখেতসকলে চলাই থাকিব নোৱাৰে গতিকে ছাত্ৰ ছাত্ৰীসকলে বহুত অসুবিধাৰ সন্মুখীন হৈছে আৰু প্ৰশ্ন কাকতৰ প্ৰশ্নসমূহৰ উত্তৰ তেখেতসকলে লিখিব নোৱাৰিব গতিকে এই ক্ষেত্ৰত প্ৰধান শিক্ষকগৰাকী সম্পূৰ্ণভাৱে দায়ী তাৰ বাবে আমি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী উত্থাপন কৰিছোঁ এই প্ৰধান শিক্ষকগৰাকীক আচলতে নিলম্বন কৰিব লাগে আৰু যিহেতু আগে পিছেও এই বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে পৰীক্ষাৰ ক্ষেত্ৰত বহুতো অভিযোগ আহি পৰিছে সময়মতে পৰীক্ষা তেখেতে পাতিব নোৱাৰে
বহুত এনেকুৱা ধৰণৰ অভিযোগ আছে। গতিকে প্ৰধান শিক্ষকগৰাকীক আমি নিলম্বন কৰাৰ বাবে দাবী উত্থাপন কৰিছোঁ।